নমস্কাৰ। মই আজি আপোনালোকৰ আগত মোৰ আইতা এজনীৰ কথা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মানে আইতাজনী আচলতে আমি ঘৰুৱা ভাষাত আগুৱে কওঁ। সেই আইতাজনী আমাৰ খুব সহজ সৰল, অলপমান অজলা টাইপৰ আছিল। আমাৰ ঘৰৰ কাষৰে এনি টাইম মানে আহি আছিল আৰু ঘৰত। এদিনাখন আইতাজনী আমাৰ ঘৰলৈ আহিছিল আৰু আমাৰ তেতিয়া মায়ে মাংস ধুই আছিল, এই ছাগলীৰ মাংসটো। তেতিয়া তাই আহি কৈছিল আইতাজনীয়ে, আগৰ দিনৰ বোৱাৰীবিলাকক মানে শাহুৱেকে মা বুলি মাতি আৰু কিছুমানে আপি বুলি কয় আৰু। আইতাজনীয়ে আহি কৈছিল, অ' আপি, তোমাৰ 1 কেজি মাংস আনিলে কম হয় নহয়, 3 পোৱা আনিলেহে অলপ বেছি হয়। তেতিয়া মানে মায়ে আৰু হাঁহি দিলে, ক'লে কি 3 আৰু 1 কয়, নহয় 3টো বেছি নহয়। তাৰমানে এনেকুৱা অজলা টাইপৰ আছিল, 3টো বেছি বুলি ভাবিছে, 1টোৱে কম বুলি ভাবিছে। তাৰপাছত সেইটো কথাই ভাবি ভাবি আজি কিবা মনটো ৰোমাঞ্চিত হৈ আছে। সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।